নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনাম যে এসময়ত জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতা বাৰু বৰ্তমান সময়ত অভিনয় জগতত কিয় দেখিবলৈ পোৱা নাযায়। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি কথা মই আপোনালোকক জনাম। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কৰি দিব। এতিয়া পলম নকৰি মই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আগৰ অঞ্জুমণিয়ে হওক বা বহাগৰ নাচনীয়ে হওক, চিনেমাসমূহত আপোনালোকে দেখিবলৈ পাইছিল মুন্মী বাই অভিনয় কৰা আৰু বহুত জনপ্ৰিয় হৈছিল চিনেমাবোৰ। বৰ্তমান সময়ত তেওঁ অভিনয় জগতৰ পৰা আঁতৰি অহা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত তেওঁ কোনো এখন চিনেমাত বা চিৰিয়েলত অভিনয় কৰিবলৈ দেখা পোৱা নাযায়। আপোনালোকৰ মনত প্ৰশ্ন উঠে, অনুৰাগীসকলে জানিব ইচ্ছা কৰে যে তেওঁ অভিনয় জগতৰ পৰা কিয় আঁতৰি আহিল। মুন্মী বাই এটা ইণ্টাৰভিউত জনায় যে তেওঁ এতিয়াও বৰ্তমান চিৰিয়েলৰ আৰু চিনেমা অফাৰ আহে বুলি, কিন্তু বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা তেওঁ লাহে লাহে অভিনয় জগতৰ পৰা আঁতৰি অহা দেখা পোৱা গ'ল। এতিয়া পৰৱৰ্তী সময়ত তেওঁ আকৌ অভিনয় জগতলৈ ঘূৰি আহিব পাৰে। খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব আৰু মুন্মী বাই অভিনয় চাই কেনেকুৱা পাইছিল সেইটোও কমেণ্ট এটা কৰি জনাব।